গাইজ প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট কি ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যদি আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব যদি আপুনি ভাবি আছে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকত আপোনাৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব তো আপোনাৰ কাৰণে এটা ভাল খবৰ হয় কিয়নো এক্সিকিউটিভৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট য'ত আপুনি এপ্লাই কৰিব পাৰিব 340 প্লাস ভেকেন্সিৰ কাৰণে আহিছে নটিফিকেশনটো যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো হেওলৈকে চাব আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম প্ৰথমে ভিডিওটো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে এইটো ভিডিওৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকেৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাইৰেক্টলি মোৰ লগত আপুনি কন্টাক্ট কৰিব পাৰে তাৰ কাৰণে আপুনি কোনো ধৰণৰ চাৰ্জ পেমেন্ট কৰিব নালাগে ঠিক আছে তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ Indian Post Payment Bank requirement 2025 or কাৰণে আহিছে notification আৰু যদি আপুনি ইন্টারেস্টেড ভিডিওটো কমপ্লিট চাব এটা আপুনি কমপ্লিট ডিটেইলছ সিস্টেমেটিক চেক কৰিব পাৰিব প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক যত আপোনাৰ অৰ্গানাইজেচন নেমটো দি আছে ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো পোষ্ট নেমটো দি আছে এক্সিকিউটিভ পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট যত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি আছে 348 ভেকেন্সিছৰ কাৰণে ৰিকুৱাৰমেন্টৰ কাৰণে আহিছে নটিফিকেশন যেটো জব টাইপ হয় এটো কন্ট্ৰাক্ট বেচিছ হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ অনলাইনত আপুনি এপ্লাই কৰিব এখিনি ডিটেইলছ আপুনি এই ভিডিওৰ লাষ্টত চেক কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ লিংক আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চাই লওক যেটো নেম অফ পোষ্ট দি আছে এক্সিকিউটিভ আৰু নাম্বাৰ অফ পোষ্ট দি আছে 348 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউচনৰ পৰা যদি আপুনি ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউচনৰ পৰা যদি গ্ৰেজুৱেচন ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব লগতে চাই লওক যদি আপোনাৰ সেলস বা অপাৰেশন বা ফাইনান্সিয়াল প্ৰডাক্ট ৰিলেটেড কোনো ধৰণৰ এক্সপেৰিয়েন্স থাকে তেতিয়াহ'লে আপুনি পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব যদি আপুনি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব কাৰণ এতে কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰা নাই যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটোহে বেছিকে পাব নেক্সট চাই লওক এইটো এজ লিমিট দি আছে ইটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 আগষ্ট 2025 ৰ ডেট হিচাপত মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্ছ হলে আপুনি পোষ্টত এপ্লাইৰ কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 35 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি পাব এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব 750 যেটো নন ৰিফান্ডেবল হ'ব অল ক্যান্ডিডেটৰ কাৰণে সেম থাকিব আৰু আপুনি এপ্লাই কৰাৰ আগতে যেটো এপ্লিকেশন ফি হয় পেমেন্ট কৰাৰ আগতে ইনচিওৰ কৰিব যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এটা আপোনাৰ লগত মেচ কৰি আছে নে নাই তাৰ পিছত আপুনি যেটো এপ্লিকেশন ফি হয় পেমেন্ট কৰিব কিয়নো আপুনি যেটো এপ্লিকেশন ফি পেমেন্ট কৰিব এটো ৰিফান্ডেবল কৰা নহব আৰু আপুনি যেতিয়া এপ্লিকেশনটো সাবমিট কৰিব হেতু এপ্লিকেশন আপুনি ৰিটাৰ্ন মানে উইথড্ৰ কৰিব নোৱাৰিব এই কাৰণে আপুনি প্ৰথমতে ভেৰিফাই কৰিব তাৰ পিছত আপুনি মেক শিওৰ কৰি কিনে আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব সিলেকশন প্ৰসেস এটো ৰিকুৱাৰমেন্টত আপোনাৰ যেটো সিলেকশন হয় মেৰিট বেসিস হ'ব যেটো আপোনাৰ গ্ৰেজুৱেচনৰ যেটো মাৰ্ক থাকিব তাৰ ওপৰত বেচ কৰি কিনে কৰা হ'ব যদি দুটা বা তিনটা ক্যান্ডিডেটৰ মাৰ্ক যদি এজ ইট ইজ হৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ যদি এজ লিমিট হয় তাৰ ওপৰত বেচ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব যেটো হাই এজ থাকিব তাক প্ৰেফাৰ কৰা হ'ব নেক্সট চাই লওক যেটো ইন্টাৰভিউ আছে নেক্সট আপুনি যেতিয়া সিলেকশন হৈ যাব তাক আপোনাক ইন্টাৰভিউ কাৰণে মাতা হ'ব তাৰ ওপৰত বেচ কৰি কিনে আপোনাক সিলেকশন মানে এপইন্টমেন্ট লেটাৰটো দিয়া হ'ব হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেছত প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত আপুনি পাই যাব তাতে আপুনি ক্লিক কৰি কিনে যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত নেক্সট আপুনি যাব লাগিব লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে এক্সিকিউটিভ পোষ্টৰ কাৰণে তাতে আপুনি ক্লিক কৰিব অফিচিয়েল যেটো নটিফিকেশন আছে ডাউনলোড কৰিব এন আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কৰি কিনে এপ্লাই অনলাইন বাটনত ক্লিক কৰি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব যত বেসিক আপুনি ডিটেইলছ কিছুমান দি কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ লগত আপোনাৰ ফটো সিগনেচাৰ খিনি এন আপুনি লাষ্ট পেমেন্ট কৰিব লাগিব আপোনাৰ এপ্লিকেশন যেটো পেমেন্ট হয় মানে এপ্লিকেশন ফিটো আপুনি পেমেন্ট কৰিব অনলাইনত যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং থ্ৰু কৰিব পাৰিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই লওক অফিচিয়েল যেটো নটিফিকেশন 9 অক্টোবৰ 2025 ত ৰিলিজ হৈছে আৰু এপ্লাই ষ্টাৰ্ট হৈছে 9 অক্টোবৰ 2025 ৰ পৰা অলৰেডি এক্টিভেশন কৰি দিয়া আছে লিংকটো আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো দি আছে 29 অক্টোবৰ 2025 লগিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব
ইম্পৰ্টেন্ট লিংকখিনি আপুনি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব যদি আপুনি এপ্লাই কাৰণে ভিডিঅ' লাগে কেনেকৈ আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব তেতিয়াহ'লে এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত আপুনি কমেন্ট কৰি দিব মই সেপাৰেটকে ভিডিঅ' এটা প্ৰপাৰ ডিটেইলছ লৈ কিনে মই ভিডিঅ' এটা বনাই দিম আপুনি কেনেকৈ অনলাইনত এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো